মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত ডিছকাছ কৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক 2026 দিবলৈ গৈ আছে সিহঁতৰ বাবে ব্লুপ্ৰিণ্ট লৈ আহিছোঁ। ইয়াতে লিখা আছে SSLC এক্সাম 2023। আমি যিখন ব্লুপ্ৰিণ্ট এতিয়া আলোচনা কৰিম সেইটো 2023 হয়। 2023 পিছত কোনো ধৰণৰ ব্লুপ্ৰিণ্ট ওলোৱা নাই। আমি যদি প্ৰিভিয়াছ ইয়াৰত চাওঁ 2023, 24 আৰু 25 এইখন ব্লুপ্ৰিণ্ট মতেই হৈছিলে আৰু আশা কৰিব পাৰোঁ এই বছৰো এইখনেই ফলো হ'ব। ইয়াতে এটা কাৰেকশ্যন কৰিব আছে। 2023 যেতিয়া SSLC এক্সাম হৈছিলে তাত 45 মাৰ্কছৰ 1 মাৰ্কছৰ আছিলে MCQ আছিলে আৰু VSA মানে ভেৰি শ্বৰ্ট আনচাৰ। কিন্তু বৰ্তমান সময়ত 2024-25ত VSA টো উঠাই MCQ কৰি দিলে। গতিকে ইয়াত যি দেখিছা MCQ এণ্ড VSA, ইয়াত VSA টো কাটি পেলাই আমি এইটো বুজিব লাগিব MCQ এই হ'ব। যি কি নহওক আমি ডিছকাছ কৰিম ব্লুপ্ৰিণ্টখন কেনেকুৱা, ব্লুপ্ৰিণ্টখন কেনেদৰে চালে গম পাম ক'ৰ পৰা কিমান নম্বৰ আহিব। এখন বুজি পালে আৰু বাকীখিনি ব্লুপ্ৰিণ্ট তোমালোকে বুজি পাবা। প্ৰথমে চাওঁ প্ৰথম চেপ্টাৰ এ লেটাৰ টু গড। ইয়াৰ পৰা 3টা MCQ আহিব আৰু 2 মাৰ্কছৰ 2টা কুৱেশ্যন আহিব, মানে টোটেল 7 মাৰ্কছ আহিব। পিছত নেলছন মেণ্ডেলা, ইয়াৰ পৰা MCQ 3টা আহিব আৰু 2 মাৰ্কছৰ এটা কুৱেশ্যন আহিব। কুৰ্গৰ কথা যদি কওঁ ইয়াত 3টা MCQ আৰু 2 মাৰ্কছৰ এটা আহিব। টি ফ্ৰম আছাম, ইয়াত 3টা MCQ আৰু 2 মাৰ্কছৰ এটা। তাৰ পিছত যদি কওঁ মেডাম ৰাইজ দ্য বাছ, 2টা MCQ আহিব আৰু 2 মাৰ্কছৰ এটা আহিব। এ টাইগাৰ ইন দ্য জু, ইয়াৰ পৰা এটা MCQ আহিব আৰু 2 মাৰ্কছৰ এটা আহিব। আমান্দাৰ পৰা 2টা MCQ আহিব, এনিমেলছৰ পৰা 2টা MCQ। দ্য বল পয়েম, ইয়াৰ পৰা 3টা MCQ আহিব। পিছত দ্য টেল অফ কাষ্টাৰ ড্ৰাগন, ইয়াৰ পৰা এটা MCQ আহিব আৰু 2 মাৰ্কছৰ এটা আহিব। পিছত দ্য মিডনাইট ভিজিটৰ অৰ এ কুৱেশ্যন অফ ট্ৰাষ্ট, ইয়াৰ 2টাৰ পৰা ৱৰ দিব, 3টা MCQ আহিব আৰু 4 মাৰ্কছৰ এটা আহিব। ফুটপ্ৰিণ্ট উইথাউট ফিট অব্লিক দ্য হেগ ড্ৰাইভাৰ, ইয়াৰ পৰা 3টা MCQ আৰু 4 মাৰ্কৰ এটা আহিব। গ্ৰামাৰৰ গোটেইখিনি MCQ আহিব আৰু তাত টোটেল 10টা MCQ আহিব আৰু 2 মাৰ্কছৰ 3টা আহিব, মানে টোটেল 16 মাৰ্কছ। ট্ৰান্সলেশ্যনৰ পৰা 3 মাৰ্কছ আহিব। পিছত এছে অৰ ষ্টৰি ৰাইটিং, ইয়াৰ পৰা 5 মাৰ্কছ। লেটাৰ অব্লিক ৰিপৰ্ট, ইয়াৰ পৰা 3 মাৰ্কছ। পিছত ৰিডিং কম্প্ৰেহেনশ্যন, ইয়াৰ পৰা 2টা MCQ আহিব আৰু 2 মাৰ্কছৰ 2টা আহিব। পিছত ৰিডিং কম্প্ৰেহেনশ্যন আনচিন পেজ যিটো সেইটো ইয়াৰ পৰা 4 মাৰ্কৰ এটা আহিব।